আগলৈ যোৱা চিপাঝাৰ আমি যাম আজি ককাৰ ঘৰত, মাৰ ঘাই ঘৰত, চেঙেলীয়া। কওক কিবা এটা আমাৰ তেতিয়া খোৱাই ভাল হ'ব। তোমালোকে আজি ক'ত যাব ওলাইছা? আমি আজি চিপাঝাৰ চেঙেলীয়াত যাব ওলাইছোঁ। চেঙেলীয়াত কোন আছে? ককা আইতাৰ ঘৰ, ককা ঢুকাইছে, এতিয়া আইতাৰ ঘৰ যাম। শুনাই ঐ চেঙেলীয়াত যাওঁ, চেঙেলীয়াত যাওঁ। আমাৰ খুৰীটো টান হৈ আছে। আমাৰ মাৰ খুৰীয়েকৰ ঘৰত যাম, আমাৰ সৰু আইতাৰ ঘৰত। এতিয়া যাব আহিছোঁ। আজি কেই তাৰিখে? আজি 14 ডিচেম্বৰ 24ৰ লাষ্ট আজি। ককা আইতাক চাই আহোঁ যায়। ককা নাই বাৰু আইতা। ষ্টপ কৰি দিছোঁ। অলপ বেছি দিন হৈছে যা। অলপ দিন হৈছে। মই ঠিকে পাইছোঁ। নিপু খাবি ভাজা বুট? আৰু ইফালে আমি আহি পাই গ'লোঁ। মাহঁতে ঘৰখন পাহৰিছিলে। এইখন মোৰ মাৰ মানে ককা হ'ব, মোৰ ককাৰ এইখন মেইন ঘৰ, মানে মাহঁতৰ এইখন মেইন ঘৰ। মাহঁতে সৰুতে ইয়াত ডাঙৰ দীঘল হৈছিলে, সেয়েহে আজি বহুত বছৰ পিছত ঘৰখনত আহিছে। যিহেতু আইতাৰ খুব টান হৈ থকা বুলি গম পাইছিলোঁ, কিন্তু এতিয়া আইতা সম্পূৰ্ণ সুস্থ হৈছে বোলে। সেয়েহে আইতাৰ খবৰ এটা ল'বৰ কাৰণে আমি আহিছিলোঁ। আৰু ভিডিঅ'টো আপোনালোকে শেষলৈকে চাবচোন বাৰু। আমি ইয়াতে আহি কি কৰিলোঁ, এয়া চিপাঝাৰৰ চেঙেলীয়া ঝাৰ বুলি কয়, চেঙেলীয়াত আহিছোঁ আমি। এইফালে সেয়া মামা, সেইজন মনোৰঞ্জন শৰ্মা মামা, সেইফালে সেয়া ডাঙৰ মামা মুকুল শৰ্মা। ময়ো বহুত সৰুতে ইয়াতে আহিছিলোঁ মামাহঁতৰ ঘৰত। মামাহঁতে চাইকেলেৰে লৈ আহিছিল, আৰু এইটো পুখুৰীতে মামাহঁতে মানে বহুত ডাঙৰ ডাঙৰ মাছ আছিলে। মাছেৰে মোক ভাত খুৱাইছিল। খুৱাওঁতে মোৰ ডিঙিত মানে কাঁইট বজিছিল, মাছৰ কাঁইট। বহুত আগতে, বহুত বছৰ আগৰ কথা এইবিলাক। এতিয়া আহি মনত পৰি গৈছে আৰু চব। আৰু এইটো আইতাহঁতৰ বহুত আগৰ পুৰণা ঘৰ। এই ঘৰটোৰ ভিতৰতে এইটো পেৰা থৈছে, কাঠৰ পেৰা বুলি কয়। মাহঁতে মানে এই পেৰাটোতে শুইছিলে, আৰু ইয়াতে বহুত বাচন বৰ্তন কিবা কিবি পিতলৰ কাঁহৰ বস্তুবিলাক থৈছিলে। মাহঁত আহি দেখা পাই মানে নষ্টালজিক হৈ পৰিছে আৰু। ইমান ওখ আমাৰ উঠা সম্ভৱ নহয়, উঠিব পৰা নাছিলে। ল'ৰা মানুহ জঁপিয়াই জঁপিয়াই এই পেৰাটো, আৰু পেৰাটো কি আছে ভিতৰত আমি চাব সদায় ইচ্ছা কৰি আছিলোঁ, কিন্তু কি আছে একোৱে নাই। বাচন বৰ্তন আছিল বুলি কৈছিলে, বাচন বৰ্তন আছিল। এয়া পেৰা বুলি কয়। এয়া বেয়া হৈ গ'ল, এই কঁঠালৰ নহয়। তথাপিতো পেৰাটো বেয়া হোৱা নাই। কি ধুনীয়া হৈ আছে, চকাৰ নিচিনা দেখোন। আমাৰ এটা আছে এনেকুৱা পেৰা, এই ঘৰত আছে, ডিজাইন কৰি দিছে। আমাৰ সৰুৰে ঘৰত এটা এনেকুৱা পেৰা আছে, এই মাছটো টাকা নিছে। ধুনীয়াকে চাব, ৰং চং কৰি দিয়ে, কি ধুনীয়া লগা হ'ব। এই মিউজিয়ামত নিলে দি ৰাখিলা হয়, মোক কি কৰে জানানে, এই দাঙি পেলাই ভিতৰত ভৰাই দিয়ে, সাজ কমা পাতিলে দি পেলাই চাকি এটা দিয়ে, এইটো উলাই দিয়ে, সেইটো উলাই দিয়ে, বহুত পিতলৰ বস্তু। আমাক কৈছিল খুৰা দে। তই ইয়াতে সোমাইছিলি? ভিতৰত সোমাই যাব পাৰ। এইটো তেতিয়া সেই আবুৰ ঘৰত আছিল, পেৰাটোৰ ভিতৰত সোমাই যাব। আন্ধাৰ ভিতৰৰ ফালে একো দেখা নাপায়, চাকি জ্বলি জ্বলি গৈ আৰু এইটো আনি আমি আকৌ আবু বুলি ক'লে এইখন ঘৰৰ কথা মনত নপৰে। আবু বুলি ক'লে আমাৰ সেইকাৰণে মনত পৰে। এইখন মাহঁতৰ ঘৰ। মাহঁতে
ইয়াতে ডাঙৰ দীঘল হৈছিল কাটি কাটি থৈ দিছে কি ধুনীয়া এই আজি নষ্টালজিক হৈ পৰিছে এইবিলাক দেখা পায় আমাৰ মা এইটো পেৰা এই পেৰাটোৰ ওপৰত বোলে শুইছিল মাহঁতে মাহঁতৰ মানে একদম এই শৈশৱলৈকে ঘূৰি গৈছে আৰু মাহঁত মাহঁত মাহীহঁত বাইদেউ গৈছে বোলে ময়ো গৈছিলো বাইদেউ ময়ো আহিছিলোঁ বাৰু সৰুতে মোৰ কিন্তু মনত নাই পেৰা চেৰা গণেশ দাউণ্ডাহঁতে দাদা বোলে কাৰণে সিও দাদা বুলিছিলে আগৰ ঘটনা কলি আৰু বহুত কেনেকুৱা লাগিছে ইমান বছৰ পিছত নিজৰ ঘৰত আহি তোমালোকৰ বহুত ধুনীয়া লাগিছে আজি বহুত কথা নষ্টালজিক হৈ পৰিছো আজি বহুত কিছুমান কথাই মানে আনন্দও দিছে দুখো দিছে আনন্দও লাগিছে তোমালোকে শৈশৱ কাললৈ ঘূৰি গৈছে আৰু এতিয়া মাহঁতৰ ঘৰ এয়া ইয়াতে শৈশৱ পাৰ কৰিছে আজি মানে দেখাইছো আইতাকো কৈছো এয়া আইতা এয়া ৰাষ্ট্ৰপতি তেজপুৰৰ পৰা অনা বহি আছে পুৰা এইটো মামা কিমান হৈছে আইতা 85 আকৌ কৈছি দেখছা মই এনকে দিম জাজি হয় হ'ব হনুমান প্ৰায় তাতে ৰখি আছে মই দাদাক খুলিছো যে চাকে ভাল পাইছিলো এই বস্তুটো আছে আলু আনি এইকেইটা কৈ ইমান পানী হৈছে আমাৰ এইখিনি আৰু সাপকিলে এনেকে এনেকে দৌৰি থাকে আৰু বৰ কিবা কিবি নহয় বৰষুণ দি থাকে বোলে তাক আহি গ'লো মোৰ হনুমানটো উঠি নেগেলে এই থাকিলে কৈছে এই বুলি কৈ পিছত এইটো মোৰ হনুমানে মূৰ্তিটো ৰাখিলোঁ ৰাখি এই মোৰ বেয়া লাগিল এই তেজপুৰৰ পৰা অনা পালাংকেইখন তাৰমানে লোহাৰ পালাং আছিল দোকান পালাংকেইখন আকৌ এনেকৈ চিধা হৈ আছে যায় তাৰমানে তলৰ সেইকেইটা এয়া হ'ল ঘুমে গেল আৰু তাতে থকা কিতাপ কানি আৰু টেবুল লেপ তুলি বানপানী মাথাউৰি ভাঙিব বুলি এটা সদায় ঘৰ যায়তো এই লেপ তুলিখিনি গোটাই মুখত বেৰাখনত তাতে বজি আছে যায় দোকানমান এনেকৈ ওলাইও গৈছে ইউটিউবত যাব দেই ইউটিউব চেনেল এতিয়া আকৌ এখন বেলেগ মামাহঁতৰ ঘৰত যাম পাম বুলি কয় মামাহঁতৰ এইখন পাম ধৰা ঘৰ মাহঁতৰ মানে বৰদেউতাকৰ ঘৰ ককাৰ ডাঙৰ ভায়েকৰ ঘৰত যাই আছোঁ এইফালে আমি পকা ধানৰ মাজে মাজে সৰু সৰু আলি সৰু সৰু আলি এইফালে পকা ধান কাটি আছে ৰাস্তাৰ সেইফালে ধানবোৰ ধুনীয়াকৈ পকি আছে আৰু মানুহবোৰে ধানবোৰ কাটি আছে চাওকচোন কিমান ধুনীয়া দেখি নমস্কাৰ আমি ইতিমধ্যে গণেশ শৰ্মাৰ ঘৰলৈ আহি আছোঁ তাৰপিছত অৰুণ শৰ্মাৰ ঘৰত যাম এয়া আমাৰ পাম বুলি কওঁ আমি তাৰমানে উঠি আমাৰ ঘাইঘৰৰ পৰা উঠি অহা গণেশ দা অৰুণ দাৰ ঘৰ ধন্যবাদ ধন্যবাদ সেইফালে ভাষেৰীয়া হেৰিয়া আছিল পাকঘৰ আছিল মামাহঁতৰ ঘৰৰ পৰা এতিয়া আকৌ আমি নিজৰ ঘৰলৈকে আহিলোঁ খোৱা লোৱা কৰিলোঁ তাতে কৰি আমি আহিলোঁ আজিৰ ভিডিঅ'টো ইমানেই আছিল যদি মোৰ ভিডিঅ'টো ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ